আমাৰ মাজত আৰু এটা গোলাম জাপে সতীশ দাসে গোলাম গামেন্দ্ৰ অভিবাদন জনাব। আমাৰ বৈকুণ্ঠ কথাই আপোনালোকক কৈছোঁ, আমি তেখেতৰ এই মন্দিৰৰ প্ৰতি বা গাঁৱৰ প্ৰতি যিটো তেখেতৰ আস্থা, এই আস্থাটো সম্পৰ্কে আপোনালোক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাইছোঁ। গতিকে ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিয়ক যাতে আগন্তুক দিনত ৰাইজৰ সেৱাত, দৰিদ্ৰ লোকসকলৰ সেৱাত, নলবাৰীৰ সেৱাত, অসমৰ সেৱাত কাম কৰি যাব পাৰোঁ। ধন্যবাদ। সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিটো শুভ কামত মই এই বালিলেচা দেৱালয়লৈকে আহোঁ। আজিও মোৰ নিৰ্বাচনৰ মনোনয়ন দিয়াৰ তাৰিখ। গতিকে মনোনয়ন দিয়াৰ আগে আগে মই বালিলেচা কালী দেৱালয়লৈকে আহি এই ঐতিহাসিক কালী দেৱালয়ত মাৰ চৰণত সেৱা জনাইছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, দেৱী মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে দেৱী মাৰ কৃপাত, ৰাইজৰ আশীৰ্বাদত এই আগন্তুক নিৰ্বাচনত মই সফল হ'ব পাৰোঁ, নলবাৰীবাসী ৰাইজৰ হৃদয় জয় কৰিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। বালিলেচা মন্দিৰত মই বহু আগৰে পৰা মানে আধ্যাত্মিকভাৱে মই জড়িত হৈ থাকোঁ আৰু এই মন্দিৰটোৱে মোক যথেষ্ট আকৰ্ষিত কৰে। প্ৰতিটো সময়ত ইয়াৰ প্ৰতিটো উন্নয়নৰ পৰা প্ৰতিটো কামতে মই ব্যস্ত হৈ থাকোঁ আৰু আজিও এই পবিত্ৰ দিনটোত ইয়ালৈ আহি অত্যন্ত মনত অশান্তি পাইছোঁ। সদায় প্ৰতিদ্বন্দ্বীৰ সম্পৰ্কে মোৰ ক'বলগীয়া নাই, কিন্তু নিৰ্বাচনত যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰোঁ তেতিয়া প্ৰতিদ্বন্দ্বী সেই হিচাপে চিন্তা কৰিব লাগে। কিন্তু নলবাৰীবাসী ৰাইজক যোৱা 5টা বছৰ যিমানখিনি সেৱা কৰাৰ সুবিধা পাইছোঁ, মই বিশ্বাস ৰাখোঁ যে ৰাইজে এইবাৰ হিয়া উজাৰি আশীৰ্বাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিকাশ আৰু সুৰক্ষাৰ কাম আমি কৰিছোঁ। অসমৰ সৰ্বাংগীন বিকাশ আমাৰ যেনেকৈ লক্ষ্য, তেনেকৈ অসমৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ সুৰক্ষা আমাৰ লক্ষ্য। গতিকে বিকাশ আৰু সুৰক্ষাৰ কাৰণে যি কামেই কৰিব লগা হ'ব, নলবাৰী সমষ্টিৰ কাৰণে সেই কাম কৰিব লাগিব, অসমৰ কাৰণে কৰিব লাগিব আৰু প্ৰতিটো জাতি জনগোষ্ঠী যাতে সুৰক্ষিত হৈ থাকে, আগ্ৰাসনৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ, কোনো আগ্ৰাসনকাৰীয়ে যাতে আমাক নিষেধ কৰিব নোৱাৰে, তাৰ কাৰণে কাম কৰিব লাগিব আৰু সেয়াই আমাক কামৰ দায়িত্ব বুলি ভাবোঁ আৰু দেৱী মাৰ ওচৰত তাকে আশীৰ্বাদ বিচাৰোঁ যে আমাক সকলোকে শক্তি দিয়ক যাতে এই ধৰণৰ অপশক্তিৰ বিৰুদ্ধে কাম কৰিব পাৰোঁ। আৰু এটা গোলাম জাপে সতীশ দাসে গোলাম গামেন্দ্ৰ অভিবাদন জনাব। আমাৰ বৈকুণ্ঠ কথাই আপোনালোকক কৈছোঁ, আমি তেখেতৰ এই মন্দিৰৰ প্ৰতি বা গাঁৱৰ প্ৰতি যিটো তেখেতৰ আস্থা, এই আস্থাটো সম্পৰ্কে আপোনালোক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাইছোঁ। গতিকে ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিয়ক যাতে আগন্তুক দিনত ৰাইজৰ সেৱাত, দৰিদ্ৰ লোকসকলৰ সেৱাত, নলবাৰীৰ সেৱাত, অসমৰ সেৱাত কাম কৰি যাব পাৰোঁ। ধন্যবাদ।